তো সেই দোস্ত আজি মানে 10 অক্টোবৰ তো আজি আমাৰ কামাণ্ডো এডিআৰি মানে চবৰে ৰিজাল্ট দিব মামাই ঘোষণা কৰা ডেট নটিচ আহি গ'ল আজি দিব ৰিজাল্ট তো আজি আমাৰ দাদাহঁতে ইণ্টাৰভিউ দিছিলে তো আজি ৰিজাল্ট দিয়াৰ কথা জানো কি হয় ভগৱানে ভাল কৰিলে হওক অকল তাৰে যুদ্ধ নহয় এইটো আমাৰ গোটেই নিজ জাতিৰ দুখীয়া মানুহৰ যুদ্ধ তো সি জিকিবই লাগিব আৰু জিকিবই আপোনালোকে ভিডিঅ'টো চাই থাকিব মই সি আহিলে ভিডিঅ'টো দেখুৱাম তো চিন্তা কৰিবলগীয়া বিষয় কাৰণ আমাৰ দাদাহঁতে আজি ইণ্টাৰভিউ দিছিলে কামাণ্ডো ৰিজাল্ট আহিব তো আজি মোৰ নিচিনাই লাগিছে আৰু তাৰ যদিও ৰিজাল্টটো আমাৰ নহয় কিন্তু ৰিজাল্টটো তেনেকুৱা লাগিছে আমাৰ কাৰণ আমি সেইটো দিশতে যাবলৈ বিচাৰি আছো ন এতিয়া আমি দিব পৰা নাই যদিও মানে আমি দিবলৈ গৈছিলোঁ আমাৰ এবাৰ বয়স নহ'লে সেইটো কাৰণে হ'লেও মানে উৎসাহটো তেনেকুৱাই জাগি আছে যেন নিজৰ সি পাই যোৱাৰ পিছত আমাৰো মনটো অলপ ভালকৈ যাব ন এইবিলাক কামবিলাক কৰিবলৈ তাকে আৰু ভোক পেটে টোপনি ক্ষতি কৰি বাট চাই আছোঁ কেতিয়া মামাই দিয়ে ৰিজাল্ট তো সেই দোস্ত মানে কি কওঁ কিবা এটা বস্তু মানে পজিটিভলি ভাবি থাকিলে পজিটিভলি হয় বুলি কৈছে যে এইটো ৰিংকু সিঙো কৈছিলে যে এইটো এছিয়া কাপত তো আমি সেইটোৱে 3 দিনৰ পৰা ভাবি আছোঁ তাৰ চাকৰিটো হওক যাতে সি বহুত কষ্ট কৰিছে তো তাৰ লগৰে চাকৰি পাই গ'ল কিন্তু অকল তাৰ যুদ্ধ নহয় এইটো আচলতে তাৰ এখন কাষ্টৰ চাৰ্টিফিকেট নোহোৱাৰ কাৰণে প্ৰথমবাৰ কামাণ্ডোত সি 4 নম্বৰ বেছি আছিলে জেনেৰেল কেটেগৰীত সি নাহিলে সেইটোৱে প্ৰব্লেম এতিয়া এইবাৰ কিন্তু দিছে এইবাৰ বা কি হয় আহি গ'ল ৰিজাল্ট অহা নাই ৰিজাল্টৰ ল'ৰাজন আহিছে দেখাম এতিয়া ৰ'ব আপোনাক আমি নেদেখিলি তো সেই দোষটো দেখিছে সেইটো বহুত টেনশ্যনত আছে মানুহ গৰু একো দেখাই নাই এতিয়ালৈকে তো হনুমান মন্দিৰৰ ফটো চটো লৈ আহিলে তো দেখুৱাম ৰিজাল্টটো দিলে কি হয় বলক শংকৰদে টেনশ্যনত ABUB ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰি আছে সি মাৰিব লাগে কামাণ্ডো তাৰপিছত সকলে আমাক ৰিজাল্টটো চাই দিলে আৰু চাকৰি হ'ল বুলি কৈ দিলে আৰু আমাৰ ফূৰ্তি শুনক চবতকৈ বেছি ফূৰ্তি মোৰে হৈছে নেকি মোৰ যেনিবা মইহে চাকৰি কৰিছোঁ চাই লওক শুনক ABUB এইটো AB শুনো এইটো UB AB আহিছে এডমিন নে কি এখন জানো কি আহিছে কোনটো চাইছে এতিয়া হেল্ল' ভালকে চা ভালকে চিলেক্ট হৈছে নাই জমানা কাটি দিয়া বলো বলো ঐ মোক এখন স্ক্ৰীনশ্বট এটা দেচোন টপ ফাইনেলি পাই গ'ল কামাণ্ডো নাম আহিলে শংকৰদাই সুখতে কান্দি আছে তাৰপিছত বাপেকে ফোন মাৰিছে বাপেকৰ ৰিয়েকশ্যন শুনক বাপেকে লগত পঠাই দে মালিকক ক'ব দে নিজকে ক'ব দে তাক ক'ব দে চাকৰি পাই গ'ল পিতাৰা কামাণ্ডো হৈ গ'ল আজিৰ পৰা কামাণ্ডো হৈ গ'ল যা সঁচাকে ইয়াক পানীত পেলাম এতিয়া বাগানত আছে এই মোক কৈছা সি উঠিছে হাতত কমি দিছে
শংকৰদাৰ জীৱনৰ পৰা মই এটা শিকিলোঁ যে যেতিয়ালৈকে সফলতা নোপোৱা তেতিয়ালৈকে চেষ্টা কৰিব লাগে আৰু জীৱনত হাৰ মানিব নালাগে। শংকৰদাই 2020 চনৰ পৰা 2025 চনলৈকে কষ্ট কৰি আছিলে আৰু তেওঁৰ কষ্ট সাৰ্থক হ'ল আৰু সি কামাণ্ডো ৰূপে স্বীকৃতি পালে। তো সেই বন্ধুবৰ্গসকল, আপোনালোকে যেতিয়ালৈকে সফলতা নাপায় তেতিয়ালৈকে কষ্ট কৰি যাওক, ময়ো কৈ যাম। জয় অসম, জয় ভাৰত।